নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। মই ইমৰান। বলবতে চাওক আজিৰ 9টা গুৰুত্বপূৰ্ণ খবৰ। আহক ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ প্ৰথমটো খবৰ, অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিছে। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে তেওঁৰ বাবে আন্দোলন হৈ আছে। বিজেপিৰ মানুহেই এতিয়া হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা হৈছে। অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বোজা হৈ পৰিছে। ৰাজ্যৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব সাংসদ সুস্মিতা দেৱ। বিজেপিয়ে বিচাৰিলে অসমতো সলনি কৰিব পাৰে মুখ্যমন্ত্ৰী। ত্ৰিপুৰা উত্তৰাখণ্ডত মুখ্যমন্ত্ৰীক সলনি কৰিছে বিজেপি নেতৃত্ব। তেন্তে অসমৰ মুখ্যমন্ত্ৰীক যিকোনো সময়তে সলনি কৰিব পাৰে। জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া টিএমচি নেত্ৰীগৰাকী। কোনো গোচৰত কেৱল চাৰ্জশ্বিট দিলেই নহব, প্ৰমাণো থাকিব লাগিব। প্ৰমাণ নথকাকৈ কেৱল চাৰ্জশ্বিট দাখিল কৰিলে একো লাভ নহব। ত্ৰিভূমিৰ ভিন্ন সমস্যাক লৈ সোমবাৰে ধৰ্মঘটত বহে টিএমচিয়ে। প্ৰতিবাদত অংশ লৈ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ প্ৰতিক্ৰিয়া। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। কাইলৈ অজাপত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। দিছপুৰৰ লোক নিৰ্মাণ বিভাগ ভৱনত হ'ব অজাপৰ যোগদান কাৰ্যসূচী। সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত কৰিব অজাপত যোগদান। ৰাজেন গোহাঁইৰ যোগদানক লৈ মন্তব্য অজাপৰ সভাপতি ৰাজেন গোহাঁইক অজাপলৈ আদৰণি জনাইছো। জাতীয় সমস্যা সমাধানৰ একমাত্ৰ বিকল্প হৈছে আঞ্চলিকতাবাদ। ৰাজেন গোহাঁইৰ যোগদানে শক্তিশালী কৰিব অসম জাতীয় পৰিষদক। ৰাজেন গোহাঁইৰ যোগদান মাথো আৰম্ভণিহে বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ। বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো তেতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন খবৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি গণতন্ত্ৰক শেষ কৰিব বিচাৰিছে বিজেপিয়ে। কোনো কাৰণতে কাৰ্যকৰী হবলৈ দিয়া নহব এছআইআৰ। এছআইআৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল তামিলনাডুৰ মুখ্যমন্ত্ৰী। গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিব বিচাৰিছে নিৰ্বাচন আয়োগে। তামিলনাডুত এছআইআৰ আৰম্ভ হবলৈ দিয়া নহব বুলি সকিয়নি MK ষ্টেলিনৰ। ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি গণতন্ত্ৰক শেষ কৰিব বিচাৰিছে বিজেপিয়ে। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। মাদ্ৰাছাৰ পৰা জন্ম হয় মোল্লাৰ। আমাৰ ল'ৰা ছোৱালী মোল্লা নহয়, ডাক্তৰ ইঞ্জিনিয়াৰ হব। সকলো মাদ্ৰাছা বন্ধ হব লাগে। অসমত 600 মাদ্ৰাছা বন্ধ কৰি দিছো। হিন্দু জাগিলে কোনো ঔৰংগজেব ওছামা জীয়াই থাকিব নোৱাৰে। সৰ্বৰে নিজকে হিন্দু বুলি কওক। কংগ্ৰেছৰ শাসন কালত হিন্দুক অপমান কৰা হৈছিল। শৰীৰ থকালৈ অবৈধ দখলকাৰীৰ বিৰুদ্ধে যুদ্ধ কৰি থাকিম। 25 নৱেম্বৰত লাভ জেহাদ আৰু বহু বিবাহৰ দোকান বন্ধ কৰি দিম। এজন মানুহে কিয় 2-3 গৰাকীক বিয়া কৰাব লাগে? এগৰাকীতকৈ অধিক বিয়া কৰালে 7 বছৰ কাৰাদণ্ড বিহা হব। বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। পশ্চিমবংগত বিজেপি সাংসদে বিপদত পেলাইছে বিজেপি। বিজেপি সাংসদৰ এটা মন্তব্যই তোলপাৰ লগাইছে পশ্চিমবংগত। পশ্চিমবংগত বিজেপি শাসনলৈ আহিলে এক হব বাংলাদেশ পশ্চিমবংগ। উঠাই দিয়া হব ভাৰত বাংলাদেশৰ মাজত থকা কাটাতাৰ। আমি এক হৈ আছিলো, এক হৈ থাকিম। বিজেপি সাংসদ জগন্নাথ চৰকাৰৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। অৱশ্য এই মন্তব্য অস্বীকাৰ কৰিছে সাংসদজনে। তৃণমূল কংগ্ৰেছে এই মন্তব্যক ভুল ব্যাখ্যা কৰাৰ অভিযোগ। এই মন্তব্যৰ পিছতে হলঠেকত পৰিছে বিজেপি নেতৃত্ব। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। পুনৰ শক্তি বৃদ্ধি হল কংগ্ৰেছৰ। কলগাছিয়াত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী। বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উপস্থিতিত যোগদান কাৰ্যসূচী। বিশাল যোগদান সভাত ইডিয়াপুৰ নেতাকৰ্মী কংগ্ৰেছৰ যোগদান। কংগ্ৰেছ কৰ্মীলৈ বিশেষ আহ্বান প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভয় নকৰো। যোগদান কাৰ্যসূচীত বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে। ৰাজ্যৰ বিজেপি চৰকাৰক আমি ভয় নকৰো। সমাগত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই বিদায় লবই লাগিব। এই যোগদান কাৰ্যসূচীয়ে কংগ্ৰেছ দলক অধিক শক্তিশালী কৰিব। গণতন্ত্ৰত ৰাইজেই ৰজা। 26ত ৰাইজে এইবাৰ সকলো উত্তৰ দিব। বিজেপিয়ে এটাই জানে, মানুহৰ অধিকাৰ কাঢ়ি লব লাগে। মুখ্যমন্ত্ৰীৰ যুদ্ধ দৰিদ্ৰতাৰ লগত হব লাগে, মিয়াৰ লগত নহয়। পুনৰ শক্তি বৃদ্ধি হল কংগ্ৰেছৰ। মুখ্যমন্ত্ৰীৰ আসন হেৰুৱাব হিমন্ত বিশ্ব শৰ্মাই। সলনি হব নেকি অসমৰ মুখ্যমন্ত্ৰী? হিমন্ত বিশ্ব শৰ্মাৰ স্থানত কোন হব মুখ্যমন্ত্ৰী? পবিত্ৰ মাৰ্গেৰিটা নে যোগেন মোহন? 24 ঘণ্টা ধৰি সামাজিক মাধ্যমত চৰ্চা। হিমন্ত বিশ্ব শৰ্মাৰ স্থানত কোন হব মুখ্যমন্ত্ৰী? পৰৱৰ্তী খবৰ, বিজেপিৰ নেতা নেত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সন্মুখত জুবিন গাৰ্গৰ হৈ ন্যায় বিচাৰিব নোৱাৰে নেকি? মুখ্যমন্ত্ৰীৰ সন্মুখত ন্যায় বিচৰা বিজেপিৰ ভূত পৰ্যায়ৰ নেত্ৰী মাইনা বেগমক নিশাই থানালৈ লৈ আনি হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে। আচলতে কি চলিছে হিমন্ত ৰাজত? মুখ্যমন্ত্ৰী হিচাপে ধৈৰ্য গুণ নোহোৱা হৈছে নেকি মুখ্যমন্ত্ৰীৰ? আমাক অৰুণোদয় মিঠাতেল নালাগে, মাত্ৰ দুহাৰী বাক্য।
জুবিন গাৰ্গৰ নাই লাগি